মহানগৰীৰ সৌন্দৰ্যৰ এটি নাম দীপৰ বিল। যান্ত্ৰিকতাৰ পৰা বহু নিলগৰ এখন নতুন পৃথিৱী দীপৰ বিল। প্ৰকৃতিৰ অনাবিল সৌন্দৰ্য দীপৰ বিল। পানীৰ লহৰত চৰাইৰ মুক্ত বিচৰণস্থলী দীপৰ বিল। দীপৰ বিল বুলি ক'লে আচলতে মহানগৰীত যিসকলে বাস কৰে তেওঁলোকৰ বাবে এক বিশেষ ঠাই, কাৰণ দীপৰ বিলৰ সৌন্দৰ্যতাই আপ্লুত কৰে বিভিন্নজনক। আৰু বৰ্তমান দীপৰ বিলৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ পদযোগে ঘোষণা কৰিছে যে দীপৰ বিলত পথচাৰীসকলৰ বাবে আৰু চাইক্লিঙৰ বাবে ব্যৱস্থা কৰা হ'ব এক বিশেষ পথৰ। মহানগৰবাসীৰ কাৰণে দীপৰ বিল মানে এক জীপাল অনুভৱ। প্ৰকৃতিৰ মনোৰম দৃশ্যবোৰে বিভিন্ন সময়ত দি আহিছে এক সুকীয়া মাদকতা। পথচাৰীয়ে যেতিয়া দেশ বিদেশৰ ভ্ৰমণৰ বাবে বা যিকোনো কামৰ বাবে গুৱাহাটী বিমানবন্দৰলৈ দীপৰ বিলৰ এই পথটোৰে প্ৰায়ে আহ যাহ কৰে। প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যবোৰ উপভোগ কৰে এই পথটোৰে। এতিয়া দীপৰ বিলৰ সৌন্দৰ্য দুগুণ বৃদ্ধিৰ বাবে পৰিকল্পনা হাতত লৈছে ৰাজ্য চৰকাৰে। এটা বিশেষ ভিডিঅ'ৰ যোগেদি দীপৰ বিলৰ অনাগত সময়ত কেনেধৰণৰ সৌন্দৰ্য হ'ব ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বিশেষ ভিডিঅ' মতে পথচাৰীসকলৰ বাবে নিৰ্দিষ্ট পথৰ লগতে চাইকেল আৰোহীৰ বাবে থাকিব সুকীয়া পথৰ ব্যৱস্থা। মহানগৰীৰ ধাৰাপুৰৰ পৰা হ'ব দীপৰ বিললৈ সংযোগী পথ। কেতিয়াৰ পৰা আৰম্ভ হ'ব এই পথৰ নিৰ্মাণ কাৰ্য? স্বাভাৱিকতে এই খবৰ ৰাজ্যবাসীৰ বাবে ইতিবাচক। ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱজ্যোতি দাসৰ সহযোগত ধ্ৰুৱজ্যোতি মেধিৰ ৰিপৰ্ট, নেশ্যন এনিং। মহানগৰীৰ সৌন্দৰ্যৰ এটি নাম দীপৰ বিল। যান্ত্ৰিকতাৰ পৰা বহু নিলগৰ এখন নতুন পৃথিৱী দীপৰ বিল। প্ৰকৃতিৰ অনাবিল সৌন্দৰ্য দীপৰ বিল। পানীৰ লহৰত চৰাইৰ মুক্ত বিচৰণস্থলী দীপৰ বিল। দীপৰ বিল বুলি ক'লে আচলতে মহানগৰীত যিসকলে বাস কৰে তেওঁলোকৰ বাবে এক বিশেষ ঠাই, কাৰণ দীপৰ বিলৰ সৌন্দৰ্যতাই আপ্লুত কৰে বিভিন্নজনক। আৰু বৰ্তমান দীপৰ বিলৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ পদযোগে ঘোষণা কৰিছে যে দীপৰ বিলত পথচাৰীসকলৰ বাবে আৰু চাইক্লিঙৰ বাবে ব্যৱস্থা কৰা হ'ব এক বিশেষ পথৰ। মহানগৰবাসীৰ কাৰণে দীপৰ বিল মানে এক জীপাল অনুভৱ। প্ৰকৃতিৰ মনোৰম দৃশ্যবোৰে বিভিন্ন সময়ত দি আহিছে এক সুকীয়া মাদকতা। পথচাৰীয়ে যেতিয়া দেশ বিদেশৰ ভ্ৰমণৰ বাবে বা যিকোনো কামৰ বাবে গুৱাহাটী বিমানবন্দৰলৈ দীপৰ বিলৰ এই পথটোৰে প্ৰায়ে আহ যাহ কৰে। প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যবোৰ উপভোগ কৰে এই পথটোৰে। এতিয়া দীপৰ বিলৰ সৌন্দৰ্য দুগুণ বৃদ্ধিৰ বাবে পৰিকল্পনা হাতত লৈছে ৰাজ্য চৰকাৰে। এটা বিশেষ ভিডিঅ'ৰ যোগেদি দীপৰ বিলৰ অনাগত সময়ত কেনেধৰণৰ সৌন্দৰ্য হ'ব ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বিশেষ ভিডিঅ' মতে পথচাৰীসকলৰ বাবে নিৰ্দিষ্ট পথৰ লগতে চাইকেল আৰোহীৰ বাবে থাকিব সুকীয়া পথৰ ব্যৱস্থা। মহানগৰীৰ ধাৰাপুৰৰ পৰা হ'ব দীপৰ বিললৈ সংযোগী পথ। কেতিয়াৰ পৰা আৰম্ভ হ'ব এই পথৰ নিৰ্মাণ কাৰ্য? স্বাভাৱিকতে এই খবৰ ৰাজ্যবাসীৰ বাবে ইতিবাচক। ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱজ্যোতি দাসৰ সহযোগত ধ্ৰুৱজ্যোতি মেধিৰ ৰিপৰ্ট, নেশ্যন এনিং।